এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম মানৰ অসম আক্ৰমণৰ প্ৰশ্ন উত্তৰখিনি কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি অলপ ছাপোৰ্ট কৰিবা প্ৰথম প্ৰশ্নটো আমাক দিছে 1784 চনত মান ৰজা বড়ো-পায়াঙৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল উত্তৰটো হৈছে আৰাকান দেশ জয় কৰিছিল তাৰপিছত 2 নম্বৰটো দিছে মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল উত্তৰটো হৈছে 1824 চনৰ 5 মাৰ্চ তাৰিখৰ পৰা 3 নম্বৰটো আমাক দিছে মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল উত্তৰটো হৈছে গোবিন্দ সিংহ তাৰপিছত 4 নম্বৰটো আমাক দিছে কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পুনানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল উত্তৰটো হৈছে শিলাধাৰী যুদ্ধত 5 নম্বৰটো আমাক দিছে বৈশালী হুকুম কি উত্তৰটো হৈছে বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল তেওঁলোক দুইজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টুকা লিখি থৈ গৈছিল তাৰে ভিতৰত এটা টুকা হ'ল বৈশালী হুকুম ঠিক তেনেকৈ 8 নম্বৰটো দিছে যে বৈশালী মুং দুন চুন খাম কি উত্তৰটো একেই অলমোষ্ট 5 নম্বৰটো নিচিনা সেম হ'ব অকল লাষ্টৰ লাইনটো তোমালোকে চেঞ্জ কৰি দিবা ইয়াৰ নামটো লিখি দিবা 7 নম্বৰটো আমাক দিছে বদন চন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল উত্তৰটো হৈছে পুনানন্দ বুঢ়াগোহাঁই 8 নম্বৰটো আমাক দিছে বদন চন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল উত্তৰটো হৈছে 8000 সৈন্য লগত লৈ আনিছিল আৰু 9 নম্বৰটো দিছে বদন চন্দ্ৰই অসমত সোমাই কিমান অতিৰিক্ত সৈন্য গোটাইছিল উত্তৰটো হৈছে 8000 10 নম্বৰটো আমাক দিছে বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল উত্তৰটো হৈছে বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল 11 নম্বৰটোত আমাক দিছে যে মানৰ আক্ৰমণ কোন চনত হৈছিল উত্তৰটো হৈছে 1817 তাৰপিছত 19 আৰু 21ত 12 নম্বৰটোত আমাক দিছে কোন চনত বদন চন্দ্ৰক হত্যা কৰা হৈছিল উত্তৰটো হৈছে 1817 চনত তাৰপিছত ইয়াৰ শুদ্ধ উত্তৰটো লিখিব গৈছে কোন চনত মানৰ অসম আক্ৰমণৰ ইয়াৰ প্ৰথম উত্তৰটো হ'ব 1817 আৰু সেকেণ্ডটো হ'ব জগন্নাথ ঢেকিয়াল ফুকন 3 নম্বৰটো হ'ব 1817 তাৰপিছতো হ'ব নুমলীকান্ত সিংহ তাৰপিছত হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে লং কুৱেশ্যনৰ 1 নম্বৰটো দিছে যে মণিপুৰ আৰু আৰাকানৰ মান ৰাজ্য স্থাৰৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা এতিয়া উত্তৰটো তোমালোকে এবাৰ চাই কিনে লিখি ল'বা ৰিড কৰি থাকিলে মানে বেছি দীঘল হৈ যায় ভিডিঅ'টো সেইকাৰণে এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা
এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।